বহাগৰ নামতেই অসমীয়াৰ মনত চৰিছে উলাহৰ ঢল হেপাহৰ বিহুতি বছৰেকৰ মূৰকত আহিছে ৰমকে জমকে ন বসন্তৰ ক্ষণত এয়া ৰঙালীৰ ৰং চালে চকুৰুৱা মঞ্জুৰুৱা অসমীয়া সংস্কৃতি বাপতিসাহোন বিহুতিৰ আনন্দৰ ৰহন এয়া তিতাবৰৰ দৃশ্য ঠেঙাল কছাৰী গাভৰুসকলৰ ভৰিৰ গিৰিপনি বিহু নামৰ ছন্দত মুখৰ হৈছে চৌদিশ পৰম্পৰাগত তৰাচিৰা বিহু আৰু খুলুং বুঢ়ী নাচৰ আখৰাৰ পৰিৱেশ এয়া জাকে জাকে যুৱতী মহিলাই বিহু নাচেৰে এইদৰে দিছে বিহু অহাৰ বতৰা হাতত জেংলাঠি মূৰত ডলা লৈ নাচনীসকলে পৰম্পৰাগত তৰাচিৰা বিহুৰ আখৰাৰে দৃষ্টি নন্দন কৰি তুলিছে পৰিৱেশটো অসমীয়া নতুন বছৰৰ প্ৰাক্ষণত হেপাহৰ ৰঙালী বিহুটিক আদৰাৰ প্ৰস্তুতি এইদৰে চলিছে বিহু নাচৰ মাজেৰে চাই জেগাত কৰ্মশালা কৰি আজি ইয়াত পূৰ্ণাংগ হিচাপে এটা আখৰা কৰিছিলোঁ এই কৰ্মশালাস্থলীত আমি নাচনীসকলক শিকাই নাচনীসকলৰ যি উৎসাহ উদ্দীপনা দেখিছিলোঁ আমি শিকাই খুবেই আনন্দিত হৈছিলোঁ নাচনীসকলে যিমান আগ্ৰহে তেওঁলোকে এই খুলাংগুৰি নাচটো নাচিবলৈ হেঁপাহ কৰিছিলে আমি সেই হেঁপাহেদি আমি আপ্ৰাণ চেষ্টা তেওঁলোকক এই খুলাংগুৰি নাচটো শিকাবলৈ চেষ্টা কৰিছিলোঁ আৰু শিকায়ো বহুত ধুনীয়া লাগিছে আৰু নাচনীসকলেও খুব সুন্দৰকৈ এই নাচটো তাৰমানে ল'বলৈ প্ৰয়াস কৰিছে বিহুতিৰ আৱেগ চাগে এয়াই যাৰ নাম শুনিলে এপাক ননচাকৈ এফাকি বিহু নাম নোজোৰাকৈ থাকিব নোৱাৰে কোনোৱেই ডেকা গাভৰুসকলৰ লগতে এইসকল কণমানিকো চুইছে ৰঙালীৰ ৰঙে টিংখাঙৰ ডেঙেৰিত আচুৰ উদ্যোগত আয়োজিত 5 দিনীয়া বিহু নাচ কৰ্মশালাৰ দৃশ্য এয়া 5 শতাধিক নাচনীৰ অংশগ্ৰহণেৰে ঢোল পেঁপা বিহু নামৰ লহৰেৰে এইদৰে জীপাল হৈছে কৰ্মশালাস্থলী য'ত ডাঙৰৰ লগতে ঢোলৰ তালে তালে কঁকাল ভাঙিছে এইসকল কণমানি প্ৰশিক্ষাৰ্থীয়েও জ্যেষ্ঠ বিহুৱতীৰ তত্বাৱধানত লৈছে জাতিটোৰ সংস্কৃতিৰ অমূল্য সম্ভাৰ হেপাহৰ বিহু নাচ পৰিৱেশনৰ প্ৰশিক্ষণ শিক্ষক হিচাপে উপস্থিত থাকি খুব ভাল লাগিছে এখন ইমান বৃহৎ কৰ্মশালা কৰিব পাইছো আৰু সকলোৱে যে ইমান আগবাঢ়ি আহিছে আজি কমেও 500 নাচনী মানে একেলগে শিকাবলৈ পোৱাৰ মোৰো ভাগ্য আৰু ইমান সকলোৱে উৎসুক মই যি শিকাইছো পটক শিকি লৈছে মানে খুব ভাল লাগিছে যুগৰ পৰা যুগলৈ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এইদৰে বৈ যায় সংস্কৃতিৰ নৈ বহাগেই যেন সেই সাকুৰ নাম য'ত মিলি যায় সময়ৰ দুটি ঘাট প্ৰজন্মৰ দুটি পাৰ আৰু এয়া তাৰেই প্ৰতিফলন বহাগ বিহুৰ আগমনৰ সময়ত প্ৰতিজন অসমীয়াই নিজ নিজ ধৰণে সাজু হৈছে বিহুটিক আদৰিবলৈ ঠায়ে ঠায়ে দল সংগঠনৰ উদ্যোগত আয়োজিত আখৰা কৰ্মশালাত বিহু নাম ঢোলবাদন পেঁপা গগনাৰ পৰিৱেশন আদিত আপোন পাহৰা হৈ মগ্ন হৈছে যুৱক যুৱতী কিশোৰ কিশোৰী বিহুটিৰ পৰিৱেশনত যাতে নাথাকে কোনো খুঁত বিহুটি যাতে হয় সৰ্বাংগ সুন্দৰ তাৰ বাবেই একান্তপতীয়াকৈ চলিছে আখৰা ইফালে ঢোল পেঁপাৰ বিপণীসমূহতো বাঢ়িছে ব্যস্ততা বাইহাটা কলিয়াবৰ চিপাজাৰ আদি স্থানত সমাগত বহাগ বিহুক কেন্দ্ৰ কৰিয়েই বিৰামহীনভাৱে ব্যস্ত হৈছে বাদ্য নিৰ্মাণকাৰীসকল কঁঠাল কাঠৰ ঢোলটোৰ পৰা মহৰ শিঙৰ পেঁপাটিলৈকে ৰঙালী বিহুৰ অবিচ্ছেদ্য অংগ এই বাদ্যসমূহ নিৰ্মাণেৰে এওঁলোকে বতৰা দিছে বিহুতি অহাৰ পুতুলি বাঁহী টকা কাকৈ ফণি গুটিয়া পেঁপা জুৰীয়া পেঁপা সেইবোৰ
এতিয়ালৈকে প্ৰায় 300মান সামগ্ৰী ৰেডি কৰি আছোঁ বৰ্তমানলৈকে 240 পিচমান দিলোঁ ব্যুৰ' ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত